Hello everyone, good morning. আজি একদম ভিডিওটো পুৰা ৰাতিপুৱা ষ্টাৰ্ট কৰিছো আৰু আজি ভিডিওটো কি হ'ব আপোনালোকে গম পাইছে তো আজি মানে আমাৰ ভিডিওটো হ'ব আমাৰ আইতাৰ লগত আৰু আগতেও মই আইতাৰ লগত এটা ভিডিও আপোনালোকক দিছিলো তো আইতাহঁতে মানে আগতে কি কৰিছিলে কেনেকৈ কি খাই বৈ আছিলে তো হেতু ভিডিও দিছিলো তো সোৱা নাই যদি চাব তো আইতাৰ এতিয়া বয়স 98 প্ৰায় 98 99 মানে হ'ব আইতা ইমান মানে হেৰিকে নাজানে আৰু শুদ্ধকে নাজানে তো সেই দুটাৰ ভিতৰতে আৰু হ'ব তো আইতাৰ লগত আজি আৰু এটা মানে আৰু অলপ কিবা কিবি পাতো বুলি ভাবিছো পাতো মানে কি আৰু আইতাহঁতৰ আগৰ দিনবিলাক আৰু আমাৰ আইতাই কি পঢ়া শুনা কৰিছিলে কি কৰিছিলে তো তাকে সুধিম আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু এয়া ৰাতিপুৱাই আইতাক এগৰাকী বাইদেউ আহে তেওঁ গা পা ধুৱাই থৈ যায় এয়া গা ধুৱাই পেলাই এনেকৈ ভিতৰলৈ তেওঁক আনে মই গা ধোৱাখিনি দেখুৱাব নোৱাৰিলোঁ তো আইতাক সেয়া এইডাল লাখুটিডাল দেখিছেনে এইডালৰ সহায়েৰে আইতাই মানে ঘৰটোৰ হেৰি পায় উমানটো পায় আৰু সেইডাল তেওঁ ভৰিৰ ওচৰতে থ'বই লাগে আৰু লগত এখন গামোচা এখন তেওঁক লাগে হাতত আইতাক তো এয়া আইতাক ধুনীয়াকৈ গা পা ধুৱাই থৈ গ'ল আৰু এয়া মায়ে লাল চাহতে শুকান ৰুটি এনেকৈ কোমলাই থৈছে তো গা ধুই আহি আইতাক মানে ব্ৰেকফাষ্টটো এনেকৈয়ে দিয়ে তো আইতাই এয়া কোমলি গ'লে ধুনীয়াকৈ নিজে খাব পাৰে আৰু যদি নোৱাৰে তেতিয়া মায়ে খুৱাই দিয়ে বাৰু এতিয়া মানে বেছি গৰম হৈ থাকিলেও খাব নোৱাৰে যে সেইটো কাৰণে গা ধুৱে মানে সেইখিনি ৰুটি চাহত তিয়াই পেলাই মানে কোমলাই থৈ দিয়ে আৰু গা ধুই অহাৰ পিছত তেনেকৈ ধুনীয়াকৈ নিজে খাই লয় আৰু আমি চায়ে থাকোঁ ওচৰতে আৰু তলত সেইডাল লাখুটিডাল দেখিছেনে ভৰিৰ ওচৰতে থৈয়ে দিছে সেইডালে খেপিয়াই আমাক মানে নিজে জানে আৰু ক'ত কি আছে আইতা তোমাৰ হেৰিটো কোৱা হওঁ তুমি তোমাৰ পঢ়া শুনাৰ কথা কোৱাচোন কি পঢ়িছিলা কোন ক্লাছলৈকে পঢ়িছিলা কোন শ্ৰেণীলৈকে পঢ়িছিলা কোৱা আমি তেতিয়া আমাক সেইখিনি হাইস্কুল নাছিলে নহয় এল পি স্কুলেই নাই এল পি স্কুলখন আমাৰ দেউতাহঁতেহে বনাই দিছিলে তেতিয়া আমাৰ লগৰ ছোৱালী কাকো পঢ়িবই নিদিলে নহয় আমাৰ ছোৱালীকেইজনী আমাক ককা তৰণি কাম কৰিছিলে তৰণি কাম কৰাৰ কাৰণে সেই সূত্ৰটোৰ কাৰণে আমাৰ দেউতাই আইতাই আমাক যেনিবা পঢ়া লাইনটো দিয়ে এই ককাই তৰণি কাম কৰাৰ কাৰণে আমি সেইটো লাইন পঢ়িবলৈ পালোঁ আমাৰ লগৰ ছোৱালী যিবোৰ চব পঢ়িব এই তেতিয়াই তৃতীয় শ্ৰেণীলৈকে কোনোমতে পঢ়ুৱালে পঢ়িলে মানে কলপাত এখিলা ঢালি এখন বাঁহৰ কলম এটা বাঁহ কাঠি কলম বাঁহ কাঠি কলম বাঁহ জেঙৰ কলম দুৱাটত ভৰাই চিয়াহী কেৰেজৰ চিয়াহী ৰাখোঁতে কলপাতত লিখি আৰু ভোল গুটি জিকা গুটি সেইবোৰ উলিয়াই মাটিত হেঙাৰে বা অইন চকমতিৰে মাটিতে আখৰটো লিখি তাৰ চিনে গুটিকেইটা বহুৱাই আখৰ চিনি সঁচাকৈ দেই আমি সেইবিলাক চিনি নাপাওঁ সেইকাৰণে এতিয়া মই আগৰ কথাবোৰ লগত সেইবোৰ তাৰপিছত কলপাত তিনি চাৰি হ'ব লাগিব তিনি চাৰি হ'লে থৈ দিব আৰু হেৰি তাৰপিছতে তুমি যে চাকৰি কৰিছিলা কি কৰিছিলা এই স্কুলত প্ৰাইভেট স্কুলখনত সোমোৱাই থৈছিলোঁ আইতা তেতিয়া দিনত মাষ্টৰণী আছিলে কিন্তু হেৰি হ'ল আইতা মানে কোন জেগাত আছিলে জাঁজি ক'ত কৰিছিলে তামুলীচিকা যিহেতুকে আমাৰ ঘৰৰ পৰা তালৈ বহুত দূৰ তেতিয়া বাছত অহা যোৱা কৰিছিলা নেকি নহয় বাছত এটা কথা হ'ল নহয় এইখন ঘৰত কোনো নাই এইখন ঘৰত ছোৱালীকেইজনী দি দিলে য'ত সুবৰ্ণ আছিলে সুবৰ্ণে ককাকে হেৰি হ'ল নহয় তাই কাৰ ঘৰত থাকে তাইক বিয়া পাতি লগ এটা লাগে নহয় আৰু মোৰো পাৰ্মানেণ্ট চাকৰিটো নহয় এটা কথা কৈছোঁ এই ঘৰখন কেনেকৈ ৰাখিবি সম্পত্তি ধেৰ আছিলে ঘৰখন ৰাখিবলৈ যেতিয়া এটা দুটাকৈ ল'ৰা হ'ল এতিয়া ঘৰখন কোনে চাব ল'ৰা ছোৱালী ল'ৰা ডাঙিবলৈ কৰিবলৈ চাওঁ বা ঘৰ নাইকিয়া হ'ব এই ঘৰলৈ চাবলৈ হ'লে ল'ৰা নাইকিয়া হ'ব সেইকাৰণে মোক ঘৰ টকা পইচা নালাগে ল'ৰাকেইটা দেখা তেতিয়া এৰি দিলে আৰু তই চাবি ভাবি এতিয়া মাহঁতৰ চিনি নাপাওঁ বা তহঁতকো শিকাইহে থৈছোঁ
এই বোৱাৰীবোৰে বোলে যিমান একেবাৰে পাহৰি যাওঁ সময়ত পাহৰি যাওঁ বোৱাৰীবোৰে শাহুবোৰক যিমান প্ৰতিপাল কৰিব তোকো কৈছোঁ মই টুকটীয়া যে সেইটো প্ৰতিপালটো তই বোৱাৰীহঁতে পাবি হয় নহয় এই কথাটো একদম পুৰা সত্য যদি মানে এতিয়া আমাৰ মায়ে আমাৰ জানে বিয়া পাতিলে বোৱাৰীৰ পৰা পুৰা প্ৰতিপাল পাব তোমাক কৰিছে কাৰণে সেইটো শিকালেহে যোনে দেখে সেই সি শিকে আকৌ কি তাই শিকিব তাই আহে তেনেকৈ বাৰু হ'ব ৰ'বা আৰু তোমাৰ হেৰি কোৱাচোন আৰু আইতাই আমাক কিতাপ পত্ৰ বহুত পঢ়িছিলে তো তুমি আগতে যে কিতাপবিলাক পঢ়া কি পঢ়িছিলা ঘোষা কীৰ্তন ভাগৱত বৈষ্ণৱ কীৰ্তন ভক্তি প্ৰেমাৱলী অনেক ধৰণৰ কিতাপ পঢ়ো তো আইতা মানে হেৰিটো ব্ৰেইনটো বহুত চোকা এতিয়াও বহুত চোকা একো কথাই নাপাহৰে এইটো মাথাত একদম মানে বহুত হেৰি সোমাই আছে কি আছে নাজানো মুঠতে কোৱা ঘোষা কীৰ্তন ভাগৱত আৰু মহাভাৰত 14 শাস্ত্ৰ 18 পুৰাণ 4 বেদ কি কি ঋগ যজুৰ সাম অথৰ্ব এই 4খন বেদত 4টা কথা আছে 4 বেদ 14 শাস্ত্ৰ 14 শাস্ত্ৰ কি ঘোষা ভতি ঘোষা চপয় পেটয় দুলৰি ছবি সেইবোৰ হ'ল 14 শাস্ত্ৰ 18 পুৰাণ কি 18 মহাভাৰতত 18খন যুদ্ধ শেষ কৰিছিলে মহাভাৰতখন সেইকাৰণে 18খন যুদ্ধত শেষ কৰাৰ কাৰণে 18 পুৰাণ কৰিছিল আৰু আইতাৰ পৰা এনেকুৱা কথা বহুত শিকিবলগীয়া মানে আছে বহুত কথা জানে কিন্তু এনেকৈ বহুত দীঘলৈ গৈ থাকিব ভিডিঅ'টো তো আজি ইমানখিনি কথা পাতিলোঁ ল'ৰাটোৰ মাতটো কৰোঁ কেলৈ কওঁ মই ল'ৰাৰ মাতটো বোলে ডাকৰ বছৰ আগতে সৰু সৰু ল'ৰা ছোৱালী আমি পৰীক্ষাত 5 চাম নে ফেইল হ'ম 5 চাম নহ'ম উঠিম নে 5 চাম নহয় উঠিম নে নুঠিম তেতিয়া ক'লে ল'ৰাটোৱে ক'ব বা ছোৱালীজনীয়ে ক'ব উঠিবা বুলি ক'লে হয় কাৰণ সেইটো ভগৱানৰ মাতটো ক'ৰপৰা আহিছে তোৰ মাতটো ক'ৰপৰা আহিছে তই মাতিছ মোক মাতিছ মই এই মাতটো ক'ৰপৰা আহিছে জানো আহিছে মাতটো কোনে দিছে ভগৱানে দিছে সেইকাৰণে মানুহৰ কথা ঘৰতে ধৰিব নোৱাৰিছে লাগিবই নোৱাৰে তোৰ মাতটো কেনি আহিছে তোৰ মাতটো কেনি আহিছে অন্তৰৰ পৰা হৃদয়ৰ পৰা কেনি আহিছে পৃথিৱীলৈ হৃদয়ৰ পৰা নাকেদিহে মাতটো বাঢ়ি আহিছে মাতটো নহ'লে জানো কথা পাতিব পাৰিবি নাকেহে ওলাইছে কথাটো ডাকৰ বস্তু ডাকনো কি হয় ডাক কি হয় ডাক কি ডাকনো কি বস্তু কৈছে নেকি ডাক ৰাতি নগৰতে যায় কুকুৰাক ঢকা দিলে কৈছে আধা বয়সতে কুকুৰাই চিঞৰ দিলে চিঞৰ দিলতে সেইখিনিতে মাত ওলাল সেইকাৰণে ডাক হ'ল আধা বয়স সেইকাৰণে মানুহক পুৰা বয়স হ'ব নোৱাৰিব আধা বয়সত ডাকৰ বছৰ কিন্তু ল'ৰা ছোৱালী সদায় ভাল শিক্ষা দিব লাগে ভাল শিক্ষাই কি মানে মাক বাপেকক আজি মই কৈছোঁ নহয় তয়ে বা হেৰিয়ে বা জানে বা কুকুৰে বা শাহু বাপেক যিমান কৰি কৰিব নিজে সেইটো নিজে হাত মাৰি আৰু এটা কথাটো 10 ইঞ্চিহে ঘৰটো বনাই থৈছে তোক নিজৰ ঘৰটোৰ কথা কৈছোঁ এই 10 ইঞ্চিৰে ঠিকে থাকে মোক কৈছে মোকে কয় তো আইতা তোমাৰ এতিয়া কেনেকৈ দেখিবা আৰু চকু হ'ব ৰ'বা
হ'ব ৰ'বা তো আইতাৰ এই যে কি কথাটো থকাবে নুবুজানো হৈছে নেদেখা বোৰেহে বুজায় তুমি চকুকেইটা মেলি দিয়াচোন অকণমান মেলিলে একো জানো নহয় আইতা চকুৱে একেবাৰে নেদেখে তো আইতা সেয়া দেখিলে খুৱাওঁতে কেনেকৈ দি থয় মায়ে খুৱাই দিয়ে কিন্তু যদি নিজে নোখোৱায় অঁ ৰ'বা আইতা হৈ গ'ল তাৰমানে আইতাক কথা সুধিলে কথাখিনি বহুতখিনি কথা মানে জানে কাৰণে ক'বলৈ বিচাৰে তো ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিব আকৌ মই বেলেগ এটা দিম কেতিয়াবা তো আইতাক সেয়া খাওঁতে দেখিলে আপোনালোকক কেনেকৈ দিয়ে খাবলৈ তাৰপিছতে দুপৰীয়াও মায়ে ভাত সেয়াত বাৰু সানি কুটুকি দিব নোৱাৰে মায়ে সেয়া ধুনীয়াকৈ খুৱাই মেলি দিয়ে ৰাতিও খুৱাই দিয়ে বাকী এতিয়া ৰুটি তেনেকৈ চাহত তিয়াই মেলি ব্ৰেকফাষ্টটো তেনেকৈয়ে দিয়ে আৰু আইতাহঁতৰ এতিয়া যিহেতুকে বয়স ইমান বেছি তো খোৱাৰ পৰিমাণটোত একেবাৰে কেঁচুৱা ল'ৰা ছোৱালীক যেনেকৈ দিয়ে তো আইতাহঁতকো আমাৰ তেনেকৈয়ে দিব লাগে সেইটো কাৰণে আজিলৈকে এইটো বয়সতো বহুত মানে সুস্থ হৈ আছে তো খোৱা বোৱাটো মানুহৰ মেইন হয় নাই তো সেইটো কাৰণে মায়ে সেইখিনি বহুত বেছিয়ে কেয়াৰ লয় সেইটো কাৰণে কৈছে যে তো শাহুৱেকক মানে প্ৰতিপাল কৰিলে তো সিহঁতৰো মানে তো মানে সেইটোৱে আমি এতিয়া আমাৰ মাহঁতক যিখিনি দেখিছোঁ আইতাহঁতক যিখিনি কৰিছে যাৰ ঘৰত দেখে তেওঁ শিকে বুলি কয় যে সেইটো কথাকে আইতাই কৈছে তো আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল পালে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোত